চৰ্চাটো সামগ্ৰীৰ পৰাই আহিছে। মই বহুত ফ্ৰেণ্ড চাৰ্কেল সামগ্ৰীৰ পৰাই চৰ্চা কৰি আছে। চ' যিয়ে নহওক देखो मैं आगते कुछ इतिया कोई आसु लीडर बनना बड़ी बात नहीं है। लीडर तब बन पाएंगे, लेकिन लीडर बनने से पहले आपको पहले इंसान बनना पड़ेगा। मानु हब লাগিব আগতে নেতা হওয়ার আগতে। মই আশা কৰো যে লিডার হওয়ার আগতে আমি মানুহ হব লাগে। আৰু যেহেতু এজন লয়ার হয়, লিগেল মাইন্ড হয়, ভারতের সংবিধান পড়িছো, কানুন জানো, সেয়েহে राजनीति तो इतना কোনো इंटरेस्ट নাই। फ्यूचर अगर मुस्तकबिल में हो देखा जाएगा। মই তো এতিয়া ভাবো শিক্ষাৰ ক্ষেত্ৰত সমাজখন কেনেকৈ আগবঢ়াব পাৰি, বিশেষকৈ সামগ্ৰীত যদি চুকে কোণে যদি স্কুল কলেজ ইউনিভাৰ্চিটি ইষ্টাব্লিছ হয়, কাৰণ সামগ্ৰীৰ বাসী ৰাইজে মই অনুৰোধ কৰিম শিক্ষাৰ ক্ষেত্ৰত বা অসমৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগে। হিন্দুস্তানৰ মাজত ইণ্ডিয়াৰ মাজত যাতে আপোনাৰ জাকত জিলিকা ষ্টেট হয় শিক্ষাৰ ক্ষেত্ৰত। সেয়েহে এতিয়া শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আছো। ফিউচাৰত দেখা যাব ৰাজনীতি, কাৰণ আপোনালোকে দেখোন সামগ্ৰীবাসী ৰাজনীতি কৰি আছে পুৰা অসমত, হয় না নহয়? ইয়াৰ পৰাই দাদাক বনাইছে, দেউতা এতিয়া নাতি পুতিক বনোৱাৰ কাৰণে। সেয়ে মই অনুৰোধ কৰিম मैं तो चाहता हूँ इसी सीनियर सेकेंडरी स्कूल से एमएलए बन जाए, नौगांव लोकसभा के एमपी बन जाए, कलियाबर से एमपी बनना चाहिए, ভারতবর্ষের প্রেসিডেন্ট হবো। ইয়ার পৰাই মই বিশ্বাস করি যে সিনিয়র সেকেন্ডারি স্কুলের পৰাই এদিনাখন তো হবো কি জানি আপুনি আমি নাথাকিম। এই সামগ্ৰী ৰাইজে মই বিনম্ৰভাৱে অনুৰোধ কৰিম, আমি इतना सोच बदलना पड़ेगा, दिमाग बदलना पड़ेगा, आगे बढ़ना पड़ेगा, इंडिया को आगे बढ़ाना पड़ेगा, অসমখন আগুৱাব লাগিব। এই সামগ্ৰীবাসীক মই বিনম্ৰভাৱে অনুৰোধ কৰিম, ৰাজনীতি নেতাৰ পিছত ঘূৰি ঘূৰি সময় নষ্ট নকৰাকৈ নিজৰ ল'ৰা ছোৱালীৰ লগত সোমাই দিয়ক, ভাল হ'ব। নিজৰ ল'ৰা ছোৱালীক ডাঙৰ হ'বলৈ উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, আপোনাৰ ড্ৰিম দেখুৱাওক। মই বিচাৰো এই সামগ্ৰী সোণাৰীবিলিৰ পৰা মই সামগ্ৰীৰ ইয়াতে থিয় হৈ আছো, ইয়াৰ পৰা এই দুখীয়া এই গাঁৱৰ পৰা কিষাণৰ ল'ৰা এটা এমএলএ হ'ব লাগে। মই বিচাৰিছো এই গাঁৱৰ পৰা এজন দুখীয়া ছোৱালী এমএলএ হ'ব লাগিব সামগ্ৰীৰ পৰা। কিয় হ'ব নোৱাৰিব? পাৰিব। এইটোতো জন্মগত অধিকাৰ নহয় যে এটা ফেমিলিৰ পৰাই হ'ব, ইয়াৰ পৰাই হ'ব। ভাৰতবৰ্ষৰ সংবিধানে সকলোৰে অধিকাৰ দিছে। এই ৰাজনীতিতো কোনো ইণ্টাৰেষ্ট নহয়, কিন্তু লিগেল মাইণ্ড ৰাজনীতিৰ কথাটো আমি ভাৰতবৰ্ষৰ সংবিধানে অধিকাৰ দিছে। আপোনাৰ বাবা চাহেব আম্বেদকাৰ, মৌলানা আজাদ, জৱাহৰলাল নেহৰু, গোপীনাথ বৰদলৈ আমাক শিকাই থৈ গৈছে ৰাজনীতি কেনেকৈ কৰিব লাগে, নহয় জানো? এই সামগ্ৰীবাসীক বিনম্ৰভাৱে অনুৰোধ কৰিম, কিষাণৰ ল'ৰা এজন, খেতিয়কৰ ছোৱালী এজন, লেবাৰ শ্ৰেণীৰ ছোৱালী এই সামগ্ৰীৰ পৰা এমএলএ হওক, সেইটো বিচাৰো। থেংক ইউ ভেৰি মাছ। বৰ্তমান অসমৰ যি পৰিস্থিতি কি ক'ব? অসমখন আগুৱাই যাই আছে শিক্ষাৰ ক্ষেত্ৰত, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত, কিন্তু আমি ভাইচাৰা আমন আমান পিচ আৰু ট্ৰেংকুইলিটি আগুৱাই লৈ যাব লাগে। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 21 ৰাইট টু লাইফ উইথ ডিগনিটি, ৰাইট টু শেল্টাৰ হ'ল ফাণ্ডামেণ্টেল ৰাইট। সুপ্ৰিম কোৰ্টৰ বিভিন্ন ধৰণৰ জাজমেণ্ট আছে। সেয়ে সকলো আমি সমান অধিকাৰ যদি আমি দিব পাৰি, তেনেহ'লেহে অসমখন আমি আগুৱাই লৈ যাব পাৰিম। আপোনাৰ আৰু আমাৰ চকু দুটা সমান নজৰে দেখিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত যদি আগবাঢ়িব বিচাৰো আমি, তেনেহ'লে সকলোকে তিৱা হওক, ৰাভা হওক, কাৰ্বি হওক, হিন্দু হওক, মুছলমান হওক, শিখ হওক, ইছাই হওক, ট্ৰাইবেল হওক, কোচ ৰাজবংশী হওক, দেশী হওক, সকলোকে আমি মিলিজুলি থাকিব লাগিব। সকলোকে সমান নজৰে আমি চাব লাগিব, তেনেহ'লে এটা দেশ, এটা ষ্টেট আমি আগবাঢ়ি লৈ যাব পাৰিম। শিক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত মই আশা কৰো এটা জাকত জিলিকা ষ্টেট হ'ব অসম। पूरे इंडिया मजद मैं तो चाहता हूँ पूरे वर्ल्ड में आसाम एक बेमिसाल और लाजवाब एक स्टेट हो। थैंक यू वेरी मच।